Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি এটা প্ৰেক্টিছ সেশন কৰিম। তো টপিকটোৰ নাম হৈছে ইউনিট ফ্ৰেকশনছ অন দ্য নাম্বাৰ লাইন। So let us begin. First questionটো দিছে what number is at point A? তো আমাক সুধিছে এই point A ত কোনটো নাম্বাৰটো আছে আৰু ইয়াতে কৈছে যে এই যোনটো ডিভিজনটো হৈছে এইটো 5/2 হয়। ইয়াতে আমাৰ যোনটো ষ্টাৰ্টিংটো হৈছে এইটো 0ত আছে আৰু লাষ্টৰটো 5/2 দিছে। ইয়াতে কিন্তু 1 দিয়া নাই। এনিৱেজ একো প্ৰব্লেম নাই, আমি খালি এটা বস্তুৱে মনত ৰাখিব লাগিব যোনটো আমাক 5/2 দি আছে। ইয়াৰে যোনটো ডিনমিনেটৰ 2 হৈছে, ডিনমিনেটৰ 2টোৱে কি মিন কৰিছে যে দুটা ইকুৱেল ডিভিজন আছে বা দুটা ইকুৱেল পাৰ্টছ আছে। ঠিক আছে, এটা হোলত দুটা ইকুৱেল ডিভিজনছ আছে। এতিয়া আমি যদি এইখিনিৰ পৰা এইখিনিলৈ আহোঁ, 0ৰ পৰা এইটো পইণ্টলৈ আহোঁ, তো একচুৱেলি এইটো কি হ'ব লাগে 1/2 হ'ব লাগে, যিহেতু আমাৰ ডিনমিনেটৰ 2টো ফিক্স থাকিব। এইখিনিৰ পৰা যদি এইখিনিলৈ যাওঁ, আমি কেইটাবাৰ গ'লোঁ, দুবাৰ গ'লোঁ, চ' 2/2 হ'ব। এইখিনিৰ পৰা যদি আকৌ এইখিনিলৈ আহিলোঁ, তো 1 2 3 তিনিটা ডিভিজন মাৰিলোঁ, আমি খোজকাঢ়িলোঁ, চ' 3/2। এইখিনিৰ পৰা এইখিনিলৈ আহিবলৈ কাৰণে আমি 4/2, তাৰপিছত এইখিনিৰ পৰা একটা লাষ্টলৈকে আহিবলৈ 5/2। ঠিক আছে, তো তাৰমানে আমাৰ পইণ্টে একচুৱেলি কি হৈ যাব 1/2 হৈ যাব। তো এইখিনিত আমি লিখিম 1/2 বা 1/2, 1/2 একেই কথা হয়। Okay, next question. Move the dot to 1/2 on the number line. তো move the dot, এই ডটটোক আমি মুভ কৰিব লাগিব আৰু 1/2লৈ নিব লাগিব। ঠিক আছে, ফাৰ্ষ্ট আমি এটা বস্তু জানিব লাগিব যে ইয়াতে 1/2 দিছে। 1/2 মানে তলৰ 2টোৱে কি কৰিছে, 0 আৰু 1ৰ মাজত আমাৰ দুটা ডিভিজন থাকিব লাগিব। তাৰমানে এইখিনিতো এটা ডিভিজন থাকিব লাগিছিল। তো আমি কি কৰিম, ইয়াতে নাম্বাৰ অফ ডিভিজনছ আমাৰ 1 আছে, বাট আমাক লাগে দুটা ডিভিজন। তো হৈ গ'ল দুটা ডিভিজন 0 আৰু 1ৰ মাজত। আৰু এতিয়া 1/2 লাগে। তো 1/2 মানে কি, এইখিনিত যদি 0 হৈছে, এইখিনিৰ পৰা এইখিনিলৈ আহিবলৈ 1/2 হ'ব। তো সেইকাৰণে আমি আমাৰ ইয়াত অৰিজিনেলি ইয়াত দিয়ে যে এইটোক আমি ইয়ালৈ লৈ আহিম। ঠিক আছে, ইয়ালৈ যদি লৈ আহোঁ তো সেইটো নহ'ব, কাৰণ সেইটো 2/2 হৈ যাব, আৰু 2/2টো আমাক খোজা নাই, আমাক 1/2হে খুজিছে। তো সেইকাৰণে আমি এই ডটটোক আমি ইয়ালৈ ৰাখিব লাগিব। অ'কে, নেক্সট কুৱেশ্যন। What number is at point A? এতিয়া point A কি নাম্বাৰ আছে? ঠিক আছে, 3/3 দি আছে। এই 3টো কৈছে তিনিটা ডিভিজন, আৰু দেখাটো লাগি আছে তিনিটা, 1 2 3 তিনিটা ডিভিজন আছে আমাৰ ইয়াতে। তো এতিয়া ফাৰ্ষ্টটোত কি হ'ব, 0ত আছে, 0ৰ পৰা এইখিনিলৈ আহিবলৈ কি হ'ব, তিনিটা ইকুৱেল ডিভিজন আছে, তিনিটাৰ ভিতৰত আমি এটা ডিভিজনহে গৈছোঁ, তো 1 লিখিম। তো তাৰমানে পইণ্ট এ হৈ যাব আমাৰ 1/3। অলপ আমি আমি গোটেইটো হেৰি কৰি লওঁ, কমপ্লিট কৰি দিওঁ, তেতিয়া ক্লিয়াৰ হৈ যাব। এইখিনিৰ পৰা যদি আমি এইখিনিলৈ আহিলোহেঁতেন, তো কেইটা ডিভিজন ক্ৰছ কৰিলোঁ, 1 2, তো এইখিনিত আমি 2/3 লিখিলোহেঁতেন, আৰু একেবাৰে লাষ্টলৈকে গ'লে আমি কি লিখিলোহেঁতেন, 3/3। ঠিক আছে, তো এইখিনিত আমি লিখিম 1/3, কাৰণ আমাৰ আনচাৰটো 1/3 হে হয়, এইটোহে আমাৰ কাৰেক্ট আনচাৰ হয়। ঠিক আছে, এতিয়া যাওঁ লাষ্ট কুৱেশ্যনটোলৈ। Move the dot to 1/3 on the number line. Same কুৱেশ্যনটো। তো 1/3 কোৱাৰ লগে লগে আমাৰ তিনিটা ডিভিজন হ'ব লাগে। ইয়াতে নাম্বাৰ অফ ডিভিজনছ 1 দিয়া আছে, তো আমি এইটো চেঞ্জ কৰি পেলাই 3 কৰি ল'ম প্ৰথমতে। তিনিটা ডিভিজন হৈ গ'ল, আৰু 1/3 ক'ত আছিলে, ফাৰ্ষ্ট ডিভিজনটোতে আমাৰ 1/3 আহে। ঠিক আছে, তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো, ইউনিট ফ্ৰেকশ্যনছ অন দ্য নাম্বাৰ লাইন। তো আজিৰ ছেশ্যনটো এইখিনিতে সমাপ্ত কৰিলোঁ। নেক্সট ছেশ্যনত আমি এটা কুইজ কৰিম। চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।